ভাৰত ভূটান সীমান্তৰ দৰংগা মেলাত আবকাৰী বিভাগৰ অভিযান সুৰাসহ বাহন জব্দ ভাৰত ভূটান সীমান্তত অব্যাহত আছে ভূটানী সুৰাৰ ৰমৰমীয়া ব্যৱসায় তামুলপুৰৰ আবকাৰী বিভাগে অবৈধ ভূটানী সুৰাৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে অভিযান অব্যাহত চলাই থকাৰ মাজতে একাংশ অসাধু লোকে অব্যাহত ৰাখিছে ভূটানী সুৰাৰ সৰবৰাহ ভূটান সীমান্তৰ দৰংগা মেলাত আজি 5 জানুৱাৰীত তামুলপুৰ আবকাৰী বিভাগৰ ভাৰপ্ৰাপ্ত আবকাৰী বিষয়া বাবুল বৈশ্য আৰু 64 নম্বৰ SSBয়ে এক গোপন সূত্ৰ পাম খেদি 30 কাৰ্টুন ভূটানী সুৰা সহ এখন বাহন জব্দ কৰিবলৈ সক্ষম হয় জানিব পৰা মতে AS01N 3131 নম্বৰৰ এখন মাৰুতি ভেনেৰে ভূটানৰ পৰা তামুলপুৰলৈ আনি থকা অৱস্থাত আবকাৰী বিভাগ আৰু SSBৰ লোকে দৰংগা মেলাত সুৰা সহ বাহনখন জব্দ কৰিবলৈ সক্ষম হয় পিছত আবকাৰী বিভাগে জব্দকৃত সুৰা আৰু বাহন জব্দ কৰি আবকাৰী বিভাগৰ কাৰ্যালয়লৈ আনে আবকাৰী বিভাগে জনোৱা মতে সুৰাখিনিৰ মূল্য প্ৰায় 30,000 টকাৰ হ'ব ভূটানৰ পৰা লৈ আহোঁতে নাকা চেকিং কোড ধৰা পৰিলে আৰু আমাৰ পাৰ্টি দেখা পৰা ড্ৰাইভাৰ পলাই যায় আৰু প্ৰায় 30,000 মান টকাৰ সুৰা জব্দ কৰা হয় জন বিয়েৰ ব্লেক মাউণ্টেন এইবিলাক বিদেশী সুৰা জব্দ কৰা হয় ক'ৰ পৰা আনিছিল এইটো বস্তুটো আপোনাৰ ভূটানৰ পৰা আনি চাওঁতে ৰাস্তাতে হয় টাউনৰ পৰা আনিছে তেনেকুৱা অৱস্থা নাই এইটো আপোনাৰ এই চেকিং প্ৰতিদিনে হৈ আছে প্ৰতিদিনে হৈ আছে বৰ্তমান ধাৰাবাহিকভাৱে হৈ আছে আপোনাৰ এইবিলাক কি মানুহ পলাইছে নেকি মানুহ পলাইছে গাড়ী মানুহ দেখা পাই পলাইছে আমাৰ পাৰ্টি দেখা পাই পলাইছে কিমান পৰিমাণৰ হ'ব প্ৰায় 30,000 টকাৰ সুৰা হ'ব আপোনাৰ 30,000 টকা হয় আপোনাৰ এতিয়া কি কৰিব এই গাড়ীখনে এতিয়া এই গাড়ীখন এতিয়া আপুনি বৰ্তমান কোৰ্টত প্ৰতিষ্ঠ কৰা হ'ব তেনেকুৱা কোৰ্টত দিয়াম এইটো দিবলৈ আমি সক্ষম হ'ম বিদেশী সুৰা ভূটানতে ডেস্ক ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম